হেল্ল' গাইজ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোক সকলোৰ কাৰণে এছআৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আৰু যিবিলাকে থাম্বনেইল দেখিছে অলৰেডি তেওঁলোক আহিছে এই ভিডিঅ'টো চাবলৈ। গতিকে এই ভিডিঅ'টো আপোনালোকে অতি গুৰুত্ব সহকাৰে যাতে শুনে। শুদ্ধ ভোটাৰ তালিকা স্বচ্ছ আৰু নিকা নিৰ্বাচন, সেইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ শ্লোগান। আৰু সেই বিষয়ে আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। আৰু বৰ্তমান আমাৰ অসমৰ ভোটাৰ লিষ্ট যিখন আছে সেই লিষ্টখনৰ ওপৰত এটা প্ৰক্ৰিয়া চলি আছে, এছআৰ প্ৰক্ৰিয়া বুলি আমি সকলোৱে জানো। কিন্তু অসমৰ বাহিৰত SIR নামে বেলেগ এটা প্ৰক্ৰিয়াৰে এই কামখিনি কৰা হৈ আছে। কিন্তু SIR ডিফাৰেণ্ট আৰু SRটোৱে ডিফাৰেঞ্চ, সেই বিষয়ে এটা ভিডিঅ' বনাইছোঁ, আমাৰ চেনেলত গৈ পেলাই আপোনালোকে চাব পাৰিব। আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়টো হ'ল SR সম্পৰ্কে আমাৰ অসমত যি প্ৰক্ৰিয়া চলি আছে ভোটাৰ লিষ্ট সংশোধনীৰ প্ৰক্ৰিয়াখিনি। বৰ্তমান ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত SR প্ৰক্ৰিয়াৰ ভেৰিফিকেশ্যনৰ কামখিনি কমপ্লিট হৈ গৈছে আৰু বৰ্তমান আপোনালোক সকলোৰ কাৰণে দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা আহি ওচৰ চাপি আছে। ভোটাৰ লিষ্ট যিখন আছে সেই লিষ্টখনৰ এখন খচৰা প্ৰস্তুত কৰিব নিৰ্বাচনী আয়োগে, আৰু সেই খচৰাখন আপোনালোকে হয়তো অনলাইন পাব বা PLৰ হাতত পাব। সেইখিনি পৰৱৰ্তী সময়ত আপোনালোকে গম পাব, খুব সম্ভৱ এইটো অনলাইন হ'ব খচৰাৰ কপিখন। আৰু এই খচৰাৰ কপিখনত যাৰ যাৰ নাম নাহিব বা যাৰ যাৰ কিবা এটা ভুল হ'ব তেনেতে আপোনালোকে দাবী আৰু আপত্তি দাখিল কৰিবৰ কাৰণে চৰকাৰী হিচাপে বিভাগীয় হিচাপে সময় নিৰ্ধাৰিত কৰি দিয়া হৈছে। গতিকে সেইখিনি সময় আপোনালোক সকলোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু অতি জৰুৰী। মই কিয় কৈ আছোঁ অতি ইম্পৰ্টেণ্ট আৰু অতি জৰুৰী, এইটো কাৰণত স্ক্ৰীণত মই লগাই দিছোঁ আপোনালোকক ডেটটো আৰু তাৰ প্ৰপত্ৰৰ বিষয় লৈ পেলাই কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব, অনলাইনত ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগিব, অফলাইনত কেনেকৈ ফিল আপ কৰিব লাগিব, সেই বিষয়ে সবিশেষ সম্পূৰ্ণ ভিডিঅ' বনাই আমাৰ চেনেলত থোৱা আছে, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। এই যিখন টেম্পলেট আপোনালোকক লগাই দিছিলোঁ সেই টেম্পলেটখনত লিখা আছিল দাবী আপত্তি দাখিল কৰাৰ সময়সীমা 27/12/2025 পৰা 22/1/2026 জানুৱাৰী মাহৰ 22 তাৰিখলৈকে আপোনালোকৰ ওজৰ আপত্তি যিটো আছে সেইবিলাক দাখিল কৰাৰ সময়সীমা ধাৰ্য কৰি দিছে। এতিয়া আমি মানুহবোৰ বহুতো আমাৰ কৰ্মৰ কাৰণে বা আমাৰ বিজি লাইফৰ বিজি শিডিউলত আমি এইবিলাক বস্তুত বহুতো মানুহে দেখিছোঁ মানে গুৰুত্ব নিদিয়ে, আৰু বিশেষকৈ শিক্ষিত সমাজৰ ভিতৰত এইখিনি অলপ কম। কিছুমান ইলিটাৰেট মানুহ বা গাঁৱৰ যিবিলাক অশিক্ষিত মানুহ যিবিলাকৰ ভিতৰত এৱাৰনেছ নাই, সেই মানুহবিলাকৰ কাৰণে এনেধৰণৰ বিপদ আহে। গতিকে আপোনালোক সকলোকে আগতীয়াকৈ সজাগ হ'বৰ কাৰণে, আগতীয়াকৈ প্ৰস্তুত থাকিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু যিমান পাৰে এই ভিডিঅ'টো আনক শ্বেয়াৰ কৰি দিবা, যাতে তেওঁ এই কামখিনি কৰি ৰাখে, তেওঁৰ মনত যিখিনি সচেতনতা সেই সচেতনতা জাগৃত হৈ থাকে। সেইকাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। দাবী আপত্তি দাখিল কৰাৰ সময়সীমা 22/12/2025। আপুনি এজন যোগ্য সমাজ সেৱক হিচাপে, আপোনাৰ এৰিয়াৰ এজন শিক্ষিত মানুহ হিচাপে আপোনাৰো দায়িত্ব। যদি আপোনাৰ গাঁৱৰ বা আপোনাৰ অঞ্চলৰ কোনো এজন মানুহৰ ভোটাৰ লিষ্টখনৰ সেই খচৰা কপিত নাম নাহে, তেনেতে আপুনি গৈ পেলাইও তেওঁক সহায় কৰিব। সেইটো হ'ল আপোনালোক সকলোকে ৰিকুৱেষ্ট। কাৰণ মোৰ ফেমিলিত আহি গৈছে, মই শান্ত তেনেকুৱা নহয়। কমিউনিটিৰ কাৰণে কাম কৰি যাওক, ছ'চাইটিৰ কাৰণে কাম কৰি যাওক। কাৰোবাৰ কিবা এটা ভুল ভ্ৰান্তিৰ কাৰণে কিবা এটা প্ৰব্লেম হ'ব পাৰে, সেই প্ৰব্লেমটোত সহায় কৰি দিয়াটো আমাৰ নৈতিক দায়িত্ব। বিশেষকৈ মই শিক্ষিত সমাজখনক এই ৰিকুৱেষ্ট জনাইছোঁ। কাৰণ বহুতো সময়ত মই দেখিবলৈ পাইছোঁ এই ভোটাৰ লিষ্ট যিখন আছে সেই লিষ্টখনত বহুতো মানুহৰ নাম ভুল, বহুতো মানুহৰ টাইটেলৰ প্ৰব্লেম, বিভিন্নজনৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হয়। কাৰণ হিউমেন এৰৰ হয়, মানুহ মাত্ৰে ভুল হয়, সেইবিলাকৰ সংশোধনীৰ এটা প্ৰক্ৰিয়া থাকে। এতিয়া এই যিটো SR প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে, সেই প্ৰক্ৰিয়াখিনি ইমান ধুনীয়াকৈ আপোনালোক সকলোকে বুজাইছোঁ আৰু ইমান সময় দি পেলাই চৰকাৰে
এটা ষ্টেপৰ মাধ্যমেদি আপোনালোকৰ কামখিনি কৰি গৈ আছে থেংকছ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এই যেতিয়া যিমানখিনি মানুহে ভেৰিফাই কৰিছে তেওঁলোকৰ ওজৰ আপত্তিৰ কাৰণে এটা নিৰ্ধাৰিত সময় দি দিছে আৰু আপোনালোকক টেম্পলেট যোগেদি জনাই দি আছে তথাপিও যদি আপোনালোকে এই কামখিনি নকৰে তেতিয়াহ'লে কি তেওঁলোকে দায়ী নেকি তেতিয়া বহুতো মানুহে মই দেখিছোঁ কয় যে ইলেকশ্যনৰ বিষয়া যিবিলাক থাকে সেই বিষয়াৰ ভুলৰ কাৰণে আজি এনেকুৱা হৈছে মই নামানিম আপুনি ভুল কৰিছে আপোনাৰ সমাজখনৰ মানে প্ৰথম দায়িত্বটো হ'ল সমাজৰ ওচৰ চুবুৰীয়া যিবিলাক মানুহ আছে তেওঁলোককে হেল্প কৰা পৰাপক্ষত এই কামখিনি আপোনালোকে কৰিব সকলোকে ৰিকুৱেষ্ট মোৰ বিশেষকৈ যিবিলাক দুখীয়া মানুহ আছে সেইবিলাকৰ ভিতৰত কাৰোবাৰ কিবা প্ৰব্লেম হ'ব পাৰে তেওঁলোকে হয়তো নাজানিব পাৰে সেই বিষয়ে ইমান সচেতনতা নাই সেইকাৰণে তেওঁলোকৰ হ'ব পাৰে গতিকে এই যিখিনি ওজৰ আপত্তিৰ কাৰণে যিখিনি চৰকাৰে ডেট নিৰ্ধাৰিত কৰি দিছে সেই ডেটৰ ভিতৰত যাতে আপোনালোকে ক্লেইমটো কৰে বহুতো মানুহ এনআৰচিৰ সময়ত মই দেখিছোঁ তেওঁলোকে ক্লেইম কৰিব পৰা নাই তেওঁলোকে ৰিভেৰিফাইড দিব পৰা নাই এনেকৈও হৈছে বহুতৰ যাৰ বিনিময়ত বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হয় গতিকে প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোকে ৰিকুৱেষ্ট থাকিল যোনে যোনে অংশগ্ৰহণ কৰিছে এই এছআৰ প্ৰক্ৰিয়াত সকলোৱে যাতে এই কামখিনি কৰে ইয়াৰ কাৰণে মূল প্ৰপত্ৰ 3খন আছে সেই 3খন কি আপোনালোক সকলোকে কৈ দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰপত্ৰ নম্বৰ 6 মানে ফৰ্ম নম্বৰ 6 ফৰ্ম নম্বৰ 7 ফৰ্ম নম্বৰ 8 এই 3খন পত্ৰ দি পেলাই আপোনালোকে ওজৰ আপত্তি যিবিলাক আছে সেইবিলাক আপোনালোকে সমাধান কৰিব পাৰিব নতুন ভোটাৰ হিচাপে যদি কাৰোবাৰ নাম উঠোৱা নাই এতিয়ালৈকে তেওঁলোকে 6 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰি পেলাই নিজৰ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব ভোটাৰ লিষ্টখনত নাম উঠিয়াব পাৰিব যদি কোনো মানুহৰ নাম কৰ্তন কৰাৰ বাবে আবেদন কৰিছে কাৰোবাৰ নাম কৰ্তন কৰিছে বা কৰ্তন ভোটাৰ তালিকাত প্ৰস্তাৱিত নামৰ অন্তৰ্ভুক্তিৰ আপত্তি আছে বৰ্তমান ভোটাৰ তালিকাত তেনেতে আপোনালোকে এই 7 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব পাৰিব সেই 7 নম্বৰ ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই বিষয়ে আপোনালোক সকলোকে ভিডিঅ' চেনেলত বনোৱা আছে আপোনালোকে ভিজিট কৰি চাব পাৰে প্ৰপত্ৰ নম্বৰ 8 যদি কাৰোবাৰ বাসস্থানৰ স্থানান্তৰ হৈছে বিয়া হৈছে শিফটিং হৈছে তেনে ক্ষেত্ৰত আপোনালোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব সেই ফৰ্মখন সংশোধন অন্তৰ্ভুক্তিৰ উন্নীতকৰণৰ কাৰণে ভোটাৰ পৰিচয় পত্ৰখন সলনি কৰিবৰ কাৰণে দিব্যাংগ মানুহৰ কাৰণে নিজৰ দিব্যাংগৰ যিটো পৰিচয় আছে সেই পৰিচয় আপোনালোকে দিবৰ কাৰণে সেই ভোটাৰ লিষ্টখনত এই প্ৰক্ৰিয়াখিনি ধুনীয়াকৈ বিভাগীয়ৰ তৰফৰ পৰা মুকলি কৰা হৈছে আজি এসপ্তাহমান আগত প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোৰ কাৰণে ভাবিছোঁ এই টপিকছটো অতি গুৰুত্বপূৰ্ণ অতি জৰুৰী গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাইছে নিশ্চয় ভিডিঅ'ত এটা লাইক কৰিব মোৰ ধাৰণা যোনে যোনে এই ইনফৰমেশ্যনখিনি যদি ভেলুৱেবল বুলি ভাবিছে সুৰক্ষিত অধিকাৰ সুৰক্ষিত ভৱিষ্যত আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকৰ ওচৰৰ আপোনালোকৰ অঞ্চলৰ কাৰোবাৰ যদি এনেধৰণৰ কিবা সমস্যা থাকে নিশ্চয় আপুনি হেল্প কৰি দিব আৰু যদি আপোনালোকে নিজে জানে আপোনালোকৰ ফেমিলিৰ কোনোবা এনেকা সমস্যা হৈছে নিশ্চয় আপোনালোকে এই দাবী আৰু আপত্তি দাখিল কৰিব প্ৰিয় ভিউৱাৰ্ছসকল এছআৰ সম্পৰ্কে যদি আপোনালোকৰ কিবা ডাউট থাকে কিবা কমপ্লেইনছ থাকে কিবা বুজি পোৱা নাই এনি কুৱেশ্যন আপোনালোকৰ যদি থাকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব সদায় আপোনালোকৰ কাষত কাম কৰি যাবৰ কাৰণে ৱেলিছ অসম ইউটিউব চেনেল ধন্যবাদ জয় আই অসম